মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীক আমি ধন্যবাদ জানাম কেনেকৈ দিব 2 লাখ চাকৰি আপোনালোকে দিম বুলি ক'লে দিব পাৰিব জানো তাৰ মাজতো যে আপোনালোকে 2 লাখ যুৱকক নিযুক্তি দিম বুলি কৈছে আমি আপোনালোকক অন্তত ধন্যবাদ জনাইছো ক'ৰ পৰা দিব অসমত কিমান চাকৰি হ'ব পাৰে যদি ইমান সহজে চাকৰি দিব পাৰিলেহেঁতেন নিশ্চিতভাৱে তৰুণ গগৈ দিলেহেঁতেন নিশ্চিতভাৱে প্ৰফুল্ল মহন্তই দিলেহেঁতেন নিশ্চিতভাৱে হিতেশ্বৰ শইকীয়াই দিলেহেঁতেন আজি অসমৰ দৰে এখন দুখীয়া ৰাজ্যই পণ কৰিছে যে যোৱা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিবৰ বাবে চেষ্টা কৰিম হ'ব লাগিছিল কি আমি 2 লাখ চাকৰিৰ বিষয়টোৰ পৰা আঁতৰি যাব লাগিছিল বিৰোধী পক্ষই আমাক মনত পেলাব লাগিছিল যে আপোনালোকে 2 লাখ চাকৰি দিম বুলি কৈছিল আপোনালোকে তো বাজেটত একোৱে নকলে কিন্তু আজি তাৰ উলুটা হৈছে যে আমি কৈছো যে আমি 2 লাখ চাকৰি দিম